এইটো কৰ জহৰা পোৱালি মই চিনি নাপাওঁ। প্ৰথমে সি কি কৈছে সেইটো শুনি লওক, তাৰপিছত তাক ৰিপ্লাই দি আছোঁ। ব্ৰ, আমি আছামৰ মিচিং ল'ৰা হয়। আমাৰ লগত পাংগা ল'বলৈ আছামিজ হওক বড়ো হওক চবকে কৈছোঁ, কাৰো দম নাই চেট। কাৰণ মিচিং ল'ৰা সকলোৰে ৰজা, সেইটো কথা জানি তবি মাক চুদা। প্ৰথম কথাটো হ'ল মিচিঙক কেলা ৰজা কোনে বনালে সেইটো মোক কোনোবাই কওক। 600 বছৰ আহোমে ৰাজত্ব কৰিছে, তাৰপিছত ব্ৰিটিছে কৰিলে, তাৰপিছত কংগ্ৰেছে কৰিছে, তাৰপিছত বিজেপিয়ে কৰি আছে। এতিয়া কেলা মিচিঙক ৰজা কোনে বনাইছে? এতিয়া কিছুমানে ক'ব আমাৰ মিচিং জাতিটোক তই বেয়াকৈ কৈছ। আৰে বেয়াকৈ কোৱা নাই, তহঁতৰ এই জহৰা সন্তানটোক কৈছোঁ যিয়ে কেলা ইনষ্টাগ্ৰামত হাগি আছে। আই ৰেচপেক্ট অল ৰিলিজনছ, আই ৰেচপেক্ট অল দ্য পিপুল। কিন্তু এনেকুৱা জহৰা পোৱালীক চম্ভাল তহঁতে। ভাই মই সকলোকে অসমীয়া বুলিয়ে ভাবোঁ। অসমত যিমানজন মানুহ আছে, ধৰ্মক লৈ জাতিক লৈ ভেদাভেদ কৰিব বিচৰা নাই আৰু নেক্সট টাইম নকৰিবি। ৰীল বনাব আছে ভাই ভালকৈ বনা। মিচিং ৰজা আমুক ৰজা, চেটৰ কেলা তহঁতক ৰজা কোনে বনালে বাল সেইটো কচোন। ভাই অসমীয়া ৰজা, অসমত অসমীয়া ৰজা, বাকী মই বেলেগক চিনি নাপাওঁ। ঠিক আছে, ধন্যবাদ।